হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আৰু আজি মই ভনিতাই পুনৰবাৰ নুনমাটিৰ পৰা আপোনালোকক এটা নতুনকৈ লাইভ দেখাব ওলাইছোঁ। লাইভত বনাব লৈছোঁ আজি কুনাফা। আৰু বলকচোন আজি মই কেনেকৈ লাইভটো আপোনালোকৰ আগত প্ৰস্তুত কৰোঁ। গতিকে আপোনালোকে চাওক মই আজি কুনাফা কেনেকৈ বনাওঁ। আৰু মই কি ব্যৱহাৰ কৰিছোঁ আপোনালোকক ধুনীয়াকৈ দেখাই দিম। ইফালে যিহেতু কুনাফা বনাম তাৰ কাৰণে চেৱাই লৈছোঁ, আৰু চেৱাইটো আপোনালোকে যেনেকুৱা চাইজৰ লয়, মই দীঘল চেৱাইটো লৈছোঁ। আৰু অকণমান চেনি লৈছোঁ, ইফালে অকণমান কাষ্টাৰ্ড পাউডাৰ লৈছোঁ, আৰু মই ব্যৱহাৰ কৰিম আমুল ঘি, আমুল গাখীৰ। গতিকে বলকচোন এনেকৈ বনাওঁ। এফালে ধুনীয়াকৈ গৰম কৰিছোঁ। হেল্ল', গুড মৰ্ণিং। লাইভত কোনে কোনে আছে জইন কৰিলে হ'ল সকলোৱে। আৰু অকণমান 10 মিনিট দেৰি হৈ গ'ল, তাৰ কাৰণে সকলোৱে ক্ষমা কৰিব। কুনাফাটো সকলোৱে বেলেগ বেলেগ ধৰণে বনায়। আজি মই কেনেকৈ চিম্পুল আৰু ইজি সহজ পদ্ধতিত বনাওঁ আপোনালোকে চাই থাকক। আৰু মই যিকেইটা ৰেচিপি আনিছোঁ বনাইছোঁ সেইকেইটা একেবাৰে চিম্পুল আৰু কম সময়ৰ ভিতৰতো হোৱা ৰেচিপি বনাইছোঁ, যিটো আলহী আহিলে পুটুককৈ বনাই দিব পাৰি। আৰু এফালে ধুনীয়াকৈ গৰম হৈ গ'ল। ইয়াত ব্যৱহাৰ কৰিম মই আমুল ঘি। আৰু এইখিনি ধুনীয়াকৈ চেৱাইখিনি আপোনালোকে যেনেকুৱা আকাৰৰ লয়, মই একেবাৰে দীঘল চেৱাইটো লৈছোঁ। ধুনীয়াকৈ মই অকণমান সৰু কৰি ভাঙি ল'ম। বহুত চফ্ট হয়, এনেকৈ দিলে ভাঙি যায়। এইখিনি গোটেইখিনি মই ধুনীয়াকৈ ভাঙি ল'লোঁ, আৰু এইখিনি এতিয়া ঘিত ভাজিম মই। অকণমান সময় 2 মিনিটমান ঘিত ভাজি ল'ম। দুই মিনিট 3 মিনিট ভাজিলে ধুনীয়াকৈ ৰঙচুৱা হৈ যাব। আৰু ইয়াত মই অকণমান ব্যৱহাৰ কৰিম এতিয়া ধুনীয়াকৈ চেনি অকণমান ব্যৱহাৰ কৰিছোঁ। অকণমান ৰঙচুৱা হোৱাকৈ ভাজিম। আৰু আনফালে মই ইয়াত গাখীৰ বহাই দিম। গাখীৰখিনি ধুনীয়াকৈ পগাই দিম। আৰু এইফালে মই ½ লিটাৰ আমুল তাজা লৈ লৈছোঁ। ইয়াত গৰম হ'ব দিম।
পৰিমাণটো আপোনালোকৰ নিজৰ মতে লৈ ল'ব, কাৰণ ইয়াত আপুনি যিমানখিনি চেৱাই লয় সিমানখিনিৰ আপোনাৰ এইটো হিচাপে ল'ব। যদি আপুনি এপেকেট চেৱাই লয় তেতিয়াহ'লে অলপ কমকৈ লাগিব। ইয়াত মই আৰু অকণমান ঘি ব্যৱহাৰ কৰিম ইয়াত। আৰু ইফালে যিহেতু গাখীৰখিনি গৰম হৈ আছে, আনফালে তাত মই অকণমান চেনি ব্যৱহাৰ কৰিম। এফালে ধুনীয়াকৈ গাখীৰ গৰম হৈ আছে আৰু ইফালে ধুনীয়াকৈ মই চেৱাইখিনি ভাজিছোঁ। ঘিত ভাজিছোঁ দেই, ঘিত ভাজিলে মানে তাৰে গোন্ধটো বৰ ধুনীয়া আহে। আনফালে মই এইখিনি গাখীৰ ইয়াত দি দিম, গাখীৰ নহয় চৰি চেনিখিনি দি গাখীৰখিনি উতলিব দিছোঁ। চেৱাই কুনাফা একেবাৰে ইজি সহজ পদ্ধতিত ধুনীয়াকৈ মই এইফালে চেৱাইখিনি ধুনীয়াকৈ ভাজিছোঁ, আনফালে মই গাখীৰখিনি গৰম হ'ব দিছোঁ। চেৱাইখিনি খুব বেছি আপোনাৰ 2 মিনিট 3 মিনিটমান ফ্ৰাই কৰিছোঁ, অকণমান ৰঙচুৱা হ'ব লাগিব। আৰু এইফালে চেৱাইখিনিত মই অকণমান পানী ব্যৱহাৰ কৰিম, মাত্ৰ অকণমান, এইখিনিয়ে পানী ব্যৱহাৰ কৰিম। আনফালে যিখিনি কাষ্টাৰ্ড পাউডাৰ আছিলে এইখিনি অকণমান পানীৰ লগত মিহলি কৰি ল'ম মই। আৰু এইটো ভেনিলা ফ্লেভাৰ লৈছোঁ, আপোনালোকে যিকোনো ফ্লেভাৰ ল'ব পাৰে। কাষ্টাৰ্ড পাউডাৰটো আপুনি এটা পৰিমাণ মতে নিজেই ল'ব লাগিব, আন্দাজ মতে। আৰু ইয়াত মই ডাঙৰ চামুচেৰে 2 চামুচ লৈছিলোঁ আৰু এইখিনি ধুনীয়াকৈ যিমান পাৰে মিহলি কৰি ল'ব। আৰু এনেকৈ ধুনীয়াকৈ মিহলি কৰি লোৱাৰ পিছত এইখিনি ধুনীয়াকৈ মিহলি কৰি লৈছোঁ কাষ্টাৰ্ড পাউডাৰখিনি। এইটো ভেনিলা ফ্লেভাৰৰ। আৰু আনফালে মোৰ এইখিনি ধুনীয়াকৈ ফ্ৰাই কৰা হৈ গৈছে এতিয়া। এইখিনি মই বন্ধ কৰি দিলোঁ, চেৱাইখিনি ধুনীয়াকৈ অলমষ্ট হৈ গ'ল। আৰু আনফালে যিটো মোৰ গাখীৰ উতলি আছে ধুনীয়া, চৰি মোৰ লাইফটো ঘপকৈ কাট খাই গৈছিলে।
ক'ব নোৱাৰোঁ নেটৱৰ্কৰ কাৰণে নে কি কাৰণে মোৰ লাইফটো ঘপককৈ কাট খাই গ'ল, তাৰ কাৰণে একেবাৰে ক্ষমা প্ৰাৰ্থী। মই নেটৱৰ্কৰ কাৰণে হ'ব পাৰে, কাৰণ যিহেতু অকণমান বতৰটো ভাল নহয়, ডাৱৰীয়া হৈ আছে, ঘপককৈ লাইফটো কাট খাই গ'ল। আৰু যিহেতু আপোনালোকে দেখিলে এইফালে মই ধুনীয়াকৈ এইখিনি বহুত বেছি পনীয়া কৰা নাই, কাৰণ অকণমানেই পানী দিছিলোঁ, জাষ্ট মোৰ মানে চেনিটো মিহলি হ'বৰ কাৰণে। আৰু এইখিনি ধুনীয়াকৈ মোৰ চেৱাইখিনি ভজা হৈ গ'ল, আৰু আনফালে মোৰ গাখীৰখিনি উতলি আছে। এতিয়া মই তাত ব্যৱহাৰ কৰিম কাষ্টাৰ্ড পাউডাৰ। লাইফটো ঘপককৈ কাট খাই গ'ল, তাৰ কাৰণে বেয়া নাপাব আৰু দেই, কি কাৰণে হৈ গ'ল নাজানো। আৰু এইফালে কাষ্টাৰ্ড পাউডাৰখিনি দি কিনে ইয়াৰ লাহে লাহে দিছোঁ, তাৰপিছত এনেকৈ মিহলি কৰি দিছোঁ। আৰু এয়া চাওক, কাষ্টাৰ্ড পাউডাৰ দি দিলে ধুনীয়াকৈ। কাষ্টাৰ্ড পাউডাৰখিনি দিয়াৰ লগে লগে একদম অকণমান হেৰি হৈ যায়, আপোনাৰ কি হয় এইটো, আপোনাৰ ডাঠ হৈ যায় গাখীৰখিনি। আৰু কাষ্টাৰ্ড পাউডাৰখিনি দিয়াৰ পিছত একেবাৰে ধুনীয়াকৈ অকণমান সময় লৰাব লাগে। কুনাফাটো সকলোৱে বেলেগ বেলেগ ধৰণে বনায়। কিছুমানে ইয়াতে আপোনাৰ চীজ ব্যৱহাৰ কৰে, কিন্তু মই চীজ ব্যৱহাৰ কৰা নাই, যিহেতু মই ইয়াত বেলেগ একো এটা ব্যৱহাৰ কৰা নাই, অকল গাখীৰ আৰু আপোনাৰ হেৰিয়ে কৰিছোঁ, গাখীৰ আৰু কাষ্টাৰ্ড পাউডাৰে ব্যৱহাৰ কৰিছোঁ। বহুতে চীজ টিজ কিবা কিবি সেনেকৈ ব্যৱহাৰ কৰে বাৰু। গাখীৰো পৰি গ'ল অকণমান, কি হ'ল মানে আজি। এইফালে কাষ্টাৰ্ড পাউডাৰখিনি দি কিনে অকণমান সময় লৰালে ধুনীয়াকৈ। আৰু যিহেতু ইয়াতে ধুনীয়াকৈ মোৰ চেৱাইখিনি অলমষ্ট ভাজা হৈ গৈছে, এতিয়া মই ধুনীয়াকৈ ছেট দি আছোঁ। এইটো একেবাৰে চিম্পল ৰেচিপি হয় কুনাফাটো। আৰু এইখিনি ধুনীয়াকৈ প্ৰথমতে মই ফ্ৰাই কৰিলোঁ ঘিত। তাত 2 চামুচ মাত্ৰ চেনি ব্যৱহাৰ কৰিছোঁ, আৰু তাত অকণমান হাফ কাপ মই সেয়া কৰিছোঁ, পানী ব্যৱহাৰ কৰিছোঁ। তাৰপৰা ধুনীয়াকৈ মই এনেকৈ চেপ দি লৈছোঁ। 2 মিনিট বা 3 মিনিট ব্ৰাউন কৰি ধুনীয়াকৈ ভাজি লৈছোঁ। আৰু তাৰপিছত মই অকণমান ঠাণ্ডা হোৱাৰ পিছত এনেকৈ দি লৈছোঁ। কাষ্টাৰ্ড পাউডাৰখিনি অকণমান উতলিব দিছোঁ। অকণমান ডাঠ হৈ যোৱাৰ পিছত আমি তাত ধুনীয়াকৈ হেৰি কৰি দিম, পেলাই দিম। আৰু ইয়াত এচামুচ সামান্য পৰিমাণৰ বাটাৰ ব্যৱহাৰ কৰিছোঁ, আমুল বাটাৰ ব্যৱহাৰ কৰিছোঁ। ইয়াত আপোনালোকে চীজ ব্যৱহাৰ কৰিব পাৰে, কিন্তু মই চীজ ব্যৱহাৰ কৰা নাই। আৰু আপোনালোকে যদি বিচাৰে তেতিয়াহ'লে চীজ ব্যৱহাৰ কৰিব পাৰে।
বহুত বেছি সময় নালাগে এইটো আপোনাৰ ৰেচিপি কৰাওঁতে, কাৰণ যিহেতু চেৱাইখিনি ভাজাতে বেছি সময় নালাগে আৰু গাখীৰখিনি গৰম হোৱাৰ পিছত কাষ্টাৰ্ড পাউডাৰখিনি মিক্স কৰি কিনে তাতে দিলেই হ'ল। বহুত সময় নালাগে বাৰু। ধুনীয়াকৈ কাষ্টাৰ্ড পাউডাৰ দি আছোঁ। ধৰা মই আৰু অকণমান ডাঠ হ'বৰ কাৰণে আৰু অকণমান কাষ্টাৰ্ড পাউডাৰ ব্যৱহাৰ কৰিছোঁ দেই, আৰু অকণমান পাউডাৰ দি দিছোঁ। পৰিমাণটো আপোনালোকে নিজে মিলাই ল'ব। কেতিয়াবা গাখীৰ বেছি হ'লে অলপ কাষ্টাৰ্ড পাউডাৰটো বেছিকৈ দিব লাগে, আৰু গাখীৰটো কম হ'লে কাষ্টাৰ্ড পাউডাৰ কমকৈ দিব। আৰু পাউডাৰটো দিয়াৰ পিছত জানেই সকলোৱে অলপ বেছিকৈ এনেকৈ লৰাব লাগে। 2 মিনিট 3 মিনিটমান ধুনীয়াকৈ হৈ যোৱাৰ পিছত বন্ধ কৰি দিম। আৰু এইখিনি অলমষ্ট হৈ গ'ল, মই বন্ধ কৰি দিম এতিয়া। এতিয়া মই যিখিনি ইয়াত ধুনীয়াকৈ চেৱাই থৈ দিছিলোঁ, এইখিনি মই ইয়াৰ পৰা কাষ্টাৰ্ড পাউডাৰখিনি ইয়াতে গৰমে ব্যৱহাৰ কৰিম। এইখিনি দেখিছে, এইখিনি মই ইয়াত দি দিম ধুনীয়াকৈ। চাহখিনিৰ ওপৰত ধুনীয়াকৈ এনেকৈ এইখিনি দি দিলোঁ মই, কাষ্টাৰ্ড পাউডাৰ আৰু গাখীৰখিনি, আমুল গাখীৰখিনি। ইয়াৰ ওপৰত মই আৰু অকণমান চেৱাই দি দিম। ইয়াৰ ওপৰত মই ধুনীয়াকৈ আৰু অকণমান দি দিম। বেছি সময় নালাগে ৰেচিপিটো বনাওঁতে, একেবাৰে খুব কম সময়ৰ ভিতৰত আপোনালোকে বনাই খাব পাৰে চেৱাই কুনাফা। আৰু এয়া অলমষ্ট ডান, এইখিনি ধুনীয়া হৈয়ে গ'ল। আৰু এইফালে চাওক, মোৰ ধুনীয়াকৈ চেৱাই কুনাফা হৈয়ে গ'ল।
খুব কম সময়ৰ ভিতৰত আপোনালোকে নিজে দেখিলে একেবাৰে কম সময়ৰ ভিতৰত মই বনালোঁ। খালি আপোনালোকে বেয়া নাপাব, মাজতে মোৰ নেটৱৰ্ক প্ৰব্লেমৰ কাৰণে লাইভটো কাট খাই গ'ল। আৰু এনেকৈ অকণমান ওপৰত লাষ্টত মই ড্ৰাই ফ্ৰুটছ অকল পিস্তা দিছোঁ, মই ইয়াত মানে বেলেগ ব্যৱহাৰ কৰা নাই, পিস্তা দি দিছোঁ অকণমান। কেনেকুৱা হৈছে আপোনালোকে জনাব। চেৱাই কুনাফা মোৰ হৈ গ'ল আৰু খুব কম সময়ৰ ভিতৰত মই এই ৰেচিপিটো বনালোঁ। ডেইজি আহমেদ বা আপুনি ধুনীয়াকৈ কমেণ্ট কৰিছে, থেংক ইউ ডেইজি বা। আৰু মাজতে মোৰ লাইভটো কাট খাই গ'ল, তাৰ কাৰণে মোক বেয়া নাপাব কোনেও, নেটৱৰ্ক প্ৰব্লেমৰ কাৰণে। আৰু এইটো মোৰ চেৱাই কুনাফা হৈ গ'ল। গতিকে আপোনালোকে লাইভটো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। খুব কম সময়ৰ ভিতৰত হোৱা এটা ৰেচিপি হয়। গতিকে আজি মোৰ লাইভটো ইমানতে মই সামৰিম আৰু আশা কৰোঁ আপোনালোকে নেক্সট লাইভত মোৰ সকলোৱে জইন কৰিব। গতিকে মোৰ আজিৰ ইমানতে সামৰিলোঁ আৰু এয়া মোৰ চেৱাই কুনাফা ৰেডি হৈ গ'ল। বাই বাই, সকলোৱে ভালে থাকক।